তুমি কৰিলা এনেকা ঘটনা নামটো কোৱা নামটো কোৱা কি নাম তোমাৰ নামটো কি নামটো কি নাম এটা বিশ্বজিৎ কি দাস কোনটো স্কুলত কৰি আছা তুমি এতিয়া কি নাম নামটো কোৱা হা হা ক'ব পৰা নাই কি টিউশ্যন কৰিছিলা ছোৱালীজনী হা ভিডিঅ'টো ভাইৰেল কৰিছা নে কি কিমান টকা ডিমাণ্ড দিছিলা সেইটো কোৱা কিমান টকা ডিমাণ্ড দিছিলা সঁচা কথা কোৱা তুমি সঁচা কথা কোৱা খুলি দিয়া কাপোৰটো খুলি দিয়া কাপোৰটো খুলি দিয়া কাপোৰটো খোলা কাপোৰটো খুলি দিয়া তুমি নামটো কি নামটো কি তুমি আগতো এনেকে কৰিলা তুমি আগতো কৰিছিলা তুমি এনেকে আগতো কৰিছিলা তুমি টিউশ্যনত দলবদ্ধ দৰ্শন কাণ্ড সংঘটিত হৈছিল সেই দৰ্শন কাণ্ডৰ আজি দ্বিতীয় দিনা আৰু সেই একে সময়তে আজি হুজাই চহৰত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সেই ঘটনা মতে দেখা গৈছে যে এটা ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষক বিশ্বজিৎ দাস নামৰ তেখেতে এগৰাকী মানে শিশুক মানে ৰেপ কৰাৰ যি ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ' ভাইৰেল চাই বা আমি প্ৰত্যক্ষ কৰি বা শুনি আচৰিত হৈ গৈছোঁ যে এখন বিদ্যালয়ৰ শিক্ষকৰ দৰে এটা পবিত্ৰ কৰ্ম কৰি থকা এজন ব্যক্তিয়ে এই ধৰণৰ কাম সংঘটিত কৰিব পাৰিলে এই সংক্ৰান্তত মই নিজে ভুক্তভোগী কাৰণ মোৰ পৰিয়ালৰ মানে ছাত্ৰ ছাত্ৰী সেইখন বিদ্যালয়ত মোৰ পৰিয়ালৰ সন্তান বা মানে ভতিজা ভগিনী এই বিদ্যালয়ত পঢ়া আজিৰ পৰা প্ৰায় ছমাহ পূৰ্বে এই এক অভিযোগ মানে বেড টাচ কৰাৰ এক অভিযোগ মই বিদ্যালয় কৰ্তৃপক্ষক দিছিলোঁ আৰু মই ভুল বুলি ভাবি মোৰ নিজৰ সন্তানকে উল্টা ধমকি দিছিলোঁ আওকাণ কৰিছিলোঁ যে এজন শিক্ষকে এই ধৰণৰ কাম কৰিব নোৱাৰে কিন্তু আজি স্পষ্ট প্ৰমাণিত হ'ল যে মোৰ পৰিয়ালৰ সন্তানসকলে যি অভিযোগ দিছিল মানে সেই অভিযোগ সত্য আছিল গতিকে এই ধৰণৰ নৰপিশাচক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই ধৰণৰ ব্যক্তিক মানে সোনকালে চাৰ্জশ্বিট দি কাষ্টডিয়েল ট্ৰায়েলৰ উপৰিও মানে ফাঁচীৰ দাবী জনালোঁ ইয়াৰ পূৰ্বতে তেওঁ এনেধৰণৰ অনুৰূপ ঘটনাটো ধৰা পৰিছিল নিশ্চয় নিশ্চয় এইজন ব্যক্তিৰ মোৰ মানে আমাৰ ঘৰৰ সন্তানসকলে আমাৰ ঘৰৰ মানে পৰিয়ালৰ সন্তানসকলে আমাক অভিযোগ কৰিছিল কিন্তু আমি মানে লাইটলি লৈছোঁ কথাটো যে এজন শিক্ষকে এই ধৰণৰ কাম কৰিব নোৱাৰে ওলোটাই মই নিজে সিহঁতক দাবী ধমকি দিছিলোঁ ইয়াৰ উপৰিও মই মানে মনে মনা নাছিল মই গৈ অধ্যক্ষক যিজন মানে ট্ৰাষ্টি আছিল ট্ৰাষ্টিক মুকুল বৰা তেখেতক মই নিজে কৈছিলোঁ কথাখিনি অৱগত কৰিছিলোঁ আৰু কৰি মোৰ পৰিয়ালৰ সন্তানসকলক উল্টা মই দাবী ধমকি দি এইজন শিক্ষকৰ ওচৰত মানে ক্ষমা বিচাৰাই মই লৈ আহিছিলোঁ কিন্তু আজি প্ৰমাণিত হ'ল যে এইজন ব্যক্তি সঁচাই মানে লম্পট ব্যক্তি আৰু এই ধৰণৰ ব্যক্তিক কোনো বিদ্যালয়ত স্থান দিব নালাগে আৰু বিশেষকৈ আজি মই আৰু মানে আন এটা কথা গম পালোঁ যে হুজাই চহৰত বিভিন্ন টিউশ্যন চেণ্টাৰবোৰ আছে বা বিভিন্ন PG আছে হোষ্টেল আছে এইবোৰৰ সন্মুখত কিছুমান ষ্ট্ৰীট মানে ৰৌডী ল'ৰাবোৰে গৈ আতংকৰ সৃষ্টি কৰিছে ছোৱালীবোৰক ইভটিজিং কৰি আছে মানে এই ধৰণৰ ঘটনা সংঘটিত হৈছে আজিৰ পৰা ঠিক ছমাহ পূৰ্বে দেখা গৈছে যে হুজাই ফায়াৰ ছাৰ্ভিচৰো এজন ব্যক্তি মানে কৰ্মচাৰী এই ধৰণৰ কাণ্ডত জড়িত হৈ আছিল আৰু তেখেতক হুজাই আৰক্ষীয়ে জেল হাজতত পঠিয়াই দিয়া হৈছে গতিকে মই এই ক্ষেত্ৰত হুজাই আৰক্ষী অধীক্ষক মহোদয়ক মানে বিনম্ৰতাৰে আহ্বান জনাম যে এই ক্ষেত্ৰত ৰাতিপুৱা 6টাৰ পৰা মানে ৰাতিপুৱা 5টাৰ পৰা 8টালৈকে আৰু সন্ধিয়া 5টাৰ পৰা ৰাতি 9টালৈকে যাতে ছাত্ৰীসকল য'ত টিউশ্যন চেণ্টাৰবোৰ আছে সেই এৰিয়াবোৰৰ তালিকা তেখেতসকলে মানে প্ৰস্তুত কৰি সেই এৰিয়াবোৰক বিশেষকৈ ছাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত